জয় মচিকি সকলোকে খ্ৰীষ্টীয় প্ৰেমৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ কাৰণে মই ভিডিঅ'ত আহিছোঁ আৰু আজি এক বিশেষ এটা বিষয় লৈ পেলাই ভিডিঅ'ত আহিছোঁ। বহুতো সময়ত আমাৰ খ্ৰীষ্টিয়ান বহুতো বিশ্বাসী ভাই ভনীসকলে তেওঁলোকে প্ৰশ্ন কৰে, পৰিত্ৰাণ পাবলৈ কি বিশ্বাস কৰিব লাগে? হোৱাট টু বিলিভ টু বি ছেভড? আমি পৰিত্ৰাণ পাবৰ কাৰণে কি বিশ্বাস কৰিব লাগে? আৰু পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ বিশ্বাসটো অতি প্ৰধান বিষয় হয়। আমি বিশ্বাস কৰিব লাগে আৰু বিশ্বাসৰ কাৰণে আমি বাইবেলৰ 3টা পদ আমি পোনপটীয়াভাৱে যাম আৰু তাৰে প্ৰথমটো মই বাছি লৈছোঁ যোহন 3:16 পদ, যিটো আমি সকলোৱে জানো। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যিকোনোৱে তেওঁক বিশ্বাস কৰে তেওঁ নষ্ট নহয় কিন্তু অনন্ত জীৱন পায়। তো এই পদত আমি চাইছোঁ যিকোনোৱে তেওঁক বিশ্বাস কৰে, বিশ্বাসটোক প্ৰাধান্য দিয়া হৈছে। তাৰে নিচিনা আৰু এটা পদ যদি আমি চাওঁ যোহন 3:36 পদ, তাত লিখা আছে পুত্ৰত বিশ্বাস কৰাজনৰ অনন্ত জীৱন আছে, পুত্ৰক অমান্য কৰাজনে জীৱনৰ দৰ্শন নাপাব। তো ইয়াতো আমি চাইছোঁ পুত্ৰত মানে প্ৰভু যীশুত যিসকলে বিশ্বাস কৰে তেওঁবিলাকৰ জীৱন আছে, যিবিলাকে প্ৰভু যীশুত বিশ্বাস নকৰে তেওঁবিলাকে জীৱন নাপাব বা পৰিত্ৰাণ তেওঁবিলাকে নাপাব। আৰু আমি আকৌ এটা যদি পদ চাওঁ পাচনিবিলাকৰ কৰ্ম 16:31 পদ, তাতো এনেকৈ কৈছে প্ৰভু যীশুত বিশ্বাস কৰা তেহে তুমি আৰু তোমাৰ ঘৰৰ সকলোৱে পৰিত্ৰাণ পাবা। এই 3টা পদ যদি আমি ভালকৈ অধ্যয়ন কৰোঁ তেতিয়া আমি পাম যে পৰিত্ৰাণ পাবৰ কাৰণে আমি প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব। আমি পাপৰ পৰা ত্ৰাণ পাবলৈ, পাপৰ পৰা উদ্ধাৰ পাবলৈ বা অনন্ত জীৱন পাবলৈ হ'লে প্ৰভু যীশুক আমি বিশ্বাস কৰিব লাগিব। কিন্তু আমি এই যিটো শব্দ বিশ্বাস, এইটো আমি বহুত মানুহে জানো বিশ্বাস কৰিব লাগে, বিশ্বাস কৰিব লাগে। কিন্তু মই ব্যক্তিগতভাৱে কেইজনমান ব্যক্তিক সুধিলোঁ, হোৱাট ইজ ইয়ৰ ফেইথ? তোমাৰ বিশ্বাসনো কি? আৰু তেতিয়া তেওঁবিলাকে বৰ স্পষ্টভাৱে ক'ব পৰা নাই। আৰু সেইকাৰণে ময়ো ভাবিলোঁ আজি এই টপিকটো লৈয়ে এটা সৰু ভিডিঅ' বনাম, যাতে আমি সকলো স্পষ্ট হ'ম, বিশ্বাসৰ সম্পৰ্কে যেন আমাৰ সকলোৰে এটা ভাল ধাৰণা থাকে। আৰু সেইকাৰণে আমি এই ভিডিঅ'টো লৈছোঁ। ইয়াত আমি চাইছোঁ প্ৰথম আমি কি বিশ্বাস কৰিব লাগে, এনেকুৱা কি বিশ্বাস কৰিলে আমি অনন্ত জীৱন পাম বা পৰিত্ৰাণ পাম। তো আমি প্ৰভু যীশুৰ নিজে যিটো বচন তেওঁ লিখিছে আৰু বাইবেলৰ যোহন 20:31 পদত এনেকৈ লিখা আছে, তেওঁৰ প্ৰিয় শিষ্য যোহানে লিখিছে, কিয়নো যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, যীশু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা আৰু বিশ্বাস কৰি তেওঁৰ নামত যেন জীৱন পোৱা, এই নিমিত্তে এইবোৰ কথা লিখা হ'ল। তো প্ৰথম কথাটো হ'ল আমি এইটো বিশ্বাস কৰিব লাগে যে যীশুখ্ৰীষ্ট হৈছে সেই অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি, নিৰাকাৰ ঈশ্বৰৰ তেওঁ প্ৰতিছবি আৰু ঈশ্বৰৰ পুত্ৰ তেওঁ, আৰু তেওঁ অভিষিক্ত জনা, অৰ্থাৎ পিতৃ ঈশ্বৰে পুত্ৰ যীশুখ্ৰীষ্টক এক মিছন কাৰ্য সমাপন কৰিবৰ কাৰণে, সিদ্ধ কৰিবৰ কাৰণে তেওঁক অভিষেক কৰি জগতলৈ পঠিয়াইছিলে। সেইটো আমি প্ৰথমে বিশ্বাস কৰিব লাগিব। আজি পৃথিৱীৰ মানুহবিলাকে তেওঁবিলাকে যীশুখ্ৰীষ্টক বহুত বিভিন্ন ধৰণে চিনি পায়। কিছুমানে মহাত্মা বুলি ক'ব পাৰে, কিছুমানে মহাপুৰুষ বুলি ক'ব পাৰে, কিছুমানে বৰ ভাল ব্যক্তি বুলি ক'ব পাৰে, কিন্তু বাইবেলে সেইটো কোৱা নাই। বাইবেলত একেবাৰে বেলেগ আছে। আমি চাইছোঁ প্ৰভু যীশুৱে তেওঁৰ শিষ্যবিলাকক সুধিছিলে যে মানুহবিলাকে মানুহৰ পুত্ৰক কি বুলি কয়, আৰু তেওঁৰ শিষ্যবিলাকে কৈছিলে যে কোনোবাই আপোনাক যোহন বাপ্তাইজক বুলি কয়, কোনোবাই আপোনাক এলিয়া বুলি কয়, কোনোবাই জিৰিমিয়া ভাৱবাদী বুলি কয়, কিছুমানে কয় ভাৱবাদীবিলাকৰে এজন বুলি কয়। কিন্তু পিতৰে যীশুক ক'লে আপুনি সেই অভিষিক্ত জনা জীৱনময় ঈশ্বৰৰ পুত্ৰ। আৰু সেইটো বহুত ইম্পৰ্টেণ্ট আমাৰ জীৱনৰ কাৰণে। আজি পৃথিৱীৰ বহুত মানুহে তেওঁক মহান ব্যক্তি ক'ব পাৰে, কিন্তু তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি কেতিয়াও নক'ব। আৰু বাইবেলে আমাক এইটোৱে শিকায় যে যীশু হৈছে ঈশ্বৰৰ পুত্ৰ আৰু অভিষিক্ত জনা। আমি যদি বিশ্বাস কৰোঁ, যি বিশ্বাসে আমাক পৰিত্ৰাণ দিয়ে, সেই বিশ্বাসটো এইটোৱেই। প্ৰথম বিশ্বাস হ'ল আমি প্ৰভু যীশুখ্ৰীষ্টক ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰিব লাগিব। তেওঁ যে অভিষিক্ত জনা তাক আমি বিশ্বাস কৰিব লাগিব। তেওঁৰ জন্মদেহ কুমাৰী মৰিয়মৰ গৰ্ভত পবিত্ৰ আত্মাৰ দ্বাৰাই হৈছিলে, তাক বিশ্বাস কৰিব লাগিব। আৰু তেওঁ 1 কৰি 10 বছৰত
30 বছৰ বয়সত তেওঁ জোহন বাপ্তাইজকৰ দ্বাৰাই বাপ্তিস্ম ল'লে আৰু তাৰপাছত ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি তেওঁ মহৎ মহৎ কাৰ্য কৰিলে। 5,000 ভকতক 5টি পিঠা আৰু 2টি মাছেৰে তেওঁ খোৱালে। নৰিয়াবিলাকক সুস্থ কৰিলে, অন্ধই দৃষ্টি পালে, লেঙেৰাই খোজকাঢ়িব পাৰিলে, মৃতবিলাকক তেওঁ জীয়ালে, এনেকৈ 4 দিন মৰা লাজাৰকো তেওঁ জীয়াই তুলিলে। আৰু তাতকৈ ডাঙৰ যিটো মিছন ঈশ্বৰৰ, সেইটো হ'ল গোটেই পৃথিৱীৰ পাপৰ প্ৰায়শ্চিত্তৰ কাৰণে তেওঁ মৃত্যুবৰণ কৰিবলৈ আহিছিলে আৰু তেওঁ বলিস্বৰূপে উৎসৰ্গিত হ'ল। তেওঁ পবিত্ৰ তেজৰ দ্বাৰাই আমাক সকলোকে তেওঁ প্ৰায়শ্চিত কৰিলে। যেনেকৈ পবিত্ৰ ভাগৱতত লিখা আছে, তেজ উলিওৱা নহ'লে পাপৰ মোচন নহয়, তেনেকৈ তেওঁ পবিত্ৰ তেজ সেই কালবাৰী ক্ৰুচত ধুৱাই দিলে আৰু তেওঁ মৃত্যু হ'ল। মৃত্যুৰ সময়ত তেওঁ কৈছিলে সিদ্ধ হ'ল বুলি, আৰু সেইটো তেওঁ পৰিত্যাগ সিদ্ধ কৰিলে। মৃত্যু হোৱাৰ পাছত পুনৰ 3য় দিনা ঈশ্বৰে তেওঁক পুনৰুত্থিত কৰি তেওঁক তুলিলে, তেওঁ পুনৰ জীৱন পালে আৰু সেইকাৰণে আমি তেওঁক মৃত্যুঞ্জয়ী প্ৰভু যীশু খ্ৰীষ্ট বুলি কওঁ। মৃত্যুৰ পৰা পুনৰুত্থিত হৈ তেওঁ 40 দিন পৃথিৱীত থাকি মানুহৰ লগত দেখা সাক্ষাৎ হৈ দৰ্শন দি তেওঁ পুনৰ গুচি গ'ল আৰু তেওঁ পুনৰ আহিব, আৰু সেইটো হৈছে আমাৰ বিশ্বাস আৰু আমি তাক বিশ্বাস কৰিব লাগে। এই পবিত্ৰ বচনৰ যোগেদি ঈশ্বৰে সকলো মনুষ্যসকলক আশীৰ্বাদ কৰক। ধন্যবাদ।